নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে আসাম পুলিচৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আহিছোঁ। এই বিজ্ঞাপনটো কামাণ্ডো বেটেলিয়নৰ পৰা আহিছে। ইয়াতে কামাণ্ডো বেটেলিয়নত 50টা ভেকেঞ্চিৰ কাৰণে এই নটিফিকেশ্যনটো প্ৰকাশ কৰিছে। এই নটিফিকেশ্যনটো যিখিনি ভেকেঞ্চি আছে, এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকৰ শিক্ষা কিমান প্ৰয়োজন হ'ব, কি পদ আছে, ইয়াৰ সবিশেষ আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। বিজ্ঞাপনটো আসাম পুলিচৰ ফালৰ পৰা আহিছে। এইটো কামাণ্ডো বেটেলিয়নৰ ভেকেঞ্চিৰ কাৰণে। ইয়াতে আপোনালোকে যদি চাই, কামাণ্ডো বেটেলিয়নৰ যিখিনি ইনস্পেক্টৰ পদ আছে, ছাব ইনস্পেক্টৰ আছে পদ 47টা আছে, আৰু যিটো কনষ্টেবলৰ আছে 3টা পদ। নিশ্চয় এইটো গম পাইছে। এইটো আপোনালোকে দেখিছে আসাম কামাণ্ডো বেটেলিয়ন, ইয়াৰ পৰা বিজ্ঞাপনটো আহিছে। আৰু এই পদকেইটাৰ কাৰণে যিটো ছাব ইনস্পেক্টৰ হয়, এই ছাব ইনস্পেক্টৰৰ কাৰণে আপোনালোকৰ ইয়াতে স্কেল পে'টো আৰু কনষ্টেবলৰ কাৰণেও একেই হ'ব, 14,000 পৰা 70,000 টকা এইটো পে' বেণ্ডটো আপোনালোকৰ, আৰু লগতে প্লাছ গেট পে' থাকিব। এই পদকেইটাৰ কাৰণে আপোনালোকৰ অনলাইন আবেদন 16 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে, এইটো নিশ্চয় ইয়াত দেখিছে, আৰু 16 জানুৱাৰীলৈকে ইয়াৰ অনলাইন আবেদন চলিব। এতিয়া আমি আহোঁ এই পদকেইটাৰ কাৰণে আপোনালোকৰ কোন ৰিজাৰ্ভেশ্যনত কিমানটা পদ আছে সেইখিনি পদৰ কথা ক'বৰ কাৰণে। আপোনালোকে যদি চাই, যিটো আপোনালোকৰ ছাব ইনস্পেক্টৰ ভেকেঞ্চি, ছাব ইনস্পেক্টৰ ভেকেঞ্চি 47 পদৰে আপোনালোকে যদি চাই, আনৰিজাৰ্ভত আছে 21টা, আৰু OBC আৰু MOBCৰ কাৰণে 12টা, টি ট্ৰাইব আদিবাসী কমিউনিটিৰ কাৰণে আছে 1টা, SC কাৰণে আছে 3টা, ST প্লেনৰ কাৰণে আছে 6টা, ST হিলছৰ কাৰণে আছে 2টা। টোটেল আপোনালোকৰ হৈ গ'ল 45 পদ ইয়াতে হৈ গ'ল। এইটো আপোনালোকৰ ABৰ কাৰণে দিয়া হৈছিলে। আৰু নেক্সট যদি আপোনালোকে কনষ্টেবলৰ কাৰণে চাই, কনষ্টেবলৰ 3টা যিহেতু পদ আছে, ইয়াতে 3টা পদ আছে। এই পদকেইটা আপোনালোকৰ ইয়াতে আনৰিজাৰ্ভত আছে 2টা, আৰু OBCৰ কাৰণে আছে 1টা। টোটেল আপোনালোকৰ ইয়াতে 3টা পদ হৈ গ'ল। গতিকে আপোনালোকে গোটেইখিনি পদৰ কথা গম পালে এইটো। আৰু ইয়াৰ ডিটেইলছখিনি জানিবৰ কাৰণে আপোনালোকে ইয়াতে চাব লাগিব কোন বিভাগত এই পদসমূহ দিয়া হ'ব। এইখিনি গোটেইখিনি কথা ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈও চাব পাৰিব। মই মেইন কথাকেইটা আপোনালোকক জনাই দিম, আপোনালোকে চাই থাকিব। ইয়াতে আপোনালোকে ইলিজিবল হ'বৰ কাৰণে কি কণ্ডিশ্যন থাকিব। কণ্ডিশ্যনকেইটা, প্ৰথম কণ্ডিশ্যনটো আপুনি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু ৰেচিডেণ্ট অফ আছামৰ হ'ব লাগিব। 2 নম্বৰতে আপোনাৰ এজটো, যিটো এজ প্ৰুফ হয়, এজ প্ৰুফৰ কাৰণে আপোনালোকে কি ডকুমেণ্টছ ছাবমিট কৰিব লাগিব, এইখিনি কথাও ইয়াতে পাব। আৰু ডকুমেণ্টছ আপোনালোকে কাষ্টৰ কাৰণে কি কাষ্ট চাৰ্টিফিকেট, আপোনালোকৰ নিজৰ কাষ্ট চাৰ্টিফিকেট আপোনালোকে প্ৰডিউচ কৰিব লাগিব। এইটো ইয়াতে আপোনালোকে চাব পাৰিব। SC কাৰণে SC, ST, OBC, MOBC এনেধৰণে আপোনালোকে এইবিলাক চাৰ্টিফিকেট আপোনালোকে প্ৰডিউচ কৰিব লাগিব। আৰু লগতে 3 নম্বৰত আপোনালোকক কোৱা হৈছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আছামৰ, এইটো আপোনালোকে দিব লাগিব। আৰু আছামিজটো আপোনালোকে শুদ্ধকৈ ক'ব আৰু লিখিব পৰা হ'ব লাগিব। এইটো কথা ইয়াতে উল্লেখ আছে। বয়সটোৰ কথা যদি চাই, 20ৰ পৰা 24 বছৰ দিয়া হৈছে। বয়সটো 20ৰ পৰা 24 বছৰৰ ভিতৰত আপোনালোকৰ ছাব ইনস্পেক্টৰ পদৰ কাৰণে দিয়া হৈছে। ইয়াতে আপোনালোকে এজৰ ৰিলেক্সেশ্যন পাব। আৰু কনষ্টেবলৰ কাৰণে 18 বছৰৰ পৰা 21 বছৰৰ ভিতৰত দিয়া হৈছে। আৰু যদি আপোনালোকে এজৰ ৰিলেক্সেশ্যনৰ কথা চাই, SC, ST প্লেন, ST হিলছৰ কাৰণে 5 বছৰ দিয়া হৈছে আপাৰ এজৰ ৰিলেক্সেশ্যন, আৰু OBCৰ কাৰণে 3 বছৰ, আৰু যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকেও ইয়াতে 3 বছৰ ৰিলেক্সেশ্যন ইয়াতে পাব। এইখিনি আছে। আৰু যিখিনি এথলেটিক্সৰ কেণ্ডিডেট আছে তেওঁলোকেও 3 বছৰ ইয়াতে ৰিলেক্সেশ্যন পাব। এইটো কথাও ইয়াতে উল্লেখ আছে। আৰু আপোনালোকৰ যিহেতু এই পদকেইটাৰ কাৰণে ফিজিকেল টেষ্ট হ'ব, আৰু কেনেধৰণে চিলেকশ্যন প্ৰচেছটো হ'ব মই এইটো কৈ দিছোঁ। আপোনালোকৰ ইয়াতে চিলেকশ্যন প্ৰচেছ হ'ব
তাৰ সিলেকশ্যন প্ৰচেছটো আপোনালোকৰ 3টা ষ্টেজত হ'ব। মই গোটেইটা ষ্টেজ আপোনালোকক জনাই দিম। প্ৰথমতে আপোনালোকে চাওক, ইয়াৰ কাৰণে আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন কিমান প্ৰয়োজন হ'ব। সাব ইন্সপেক্টৰৰ কাৰণে যিকেইটা সাব ইন্সপেক্টৰ পদ আছে, সেই সাব ইন্সপেক্টৰ পদৰ কাৰণে আপোনাক কোৱা হৈছে যে গ্ৰেজুৱেট ইন আৰ্ট ছায়েন্স কমাৰ্চ, আপোনালোকৰ যিকোনো ষ্ট্ৰীমত আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব। আৰু যিকেইটা আপোনাৰ কনিষ্টবলৰ পদ আছে, এইকেইটাৰ কাৰণে HSLC অৰ ইকুইভেলেণ্ট পাছ কৰা হ'ব লাগিব। গতিকে আপোনালোকে পদকেইটা শিক্ষাগত অৰ্হতাটোৰ কথা জানিলেই। এতিয়া আপোনালোকৰ ইয়াৰ যিখিনি সিলেকশ্যন প্ৰচেছত প্ৰথম আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড আহিব। ফিজিকেল ষ্টেণ্ডাৰ্ডটো আপোনালোকে এইখিনি ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে চাই ল'ব পাৰিব। প্ৰত্যেক কেটেগৰীৰ কাৰণে বেলেগ বেলেগ দিয়া আছে, মেল আৰু ফিমেলৰ কাৰণে এক্সট্ৰাকৈ ডিভাইড কৰি দেখুওৱা হৈছে। এইখিনি ফিজিকেল ষ্টেণ্ডাৰ্ড। তাৰপিছত আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড হোৱাৰ পিছত মেডিকেল ষ্টেণ্ডাৰ্ড চাব। মেডিকেল ষ্টেণ্ডাৰ্ড হ'ব। মেডিকেল ষ্টেণ্ডাৰ্ড হোৱাৰ পিছতে যদি আপোনালোকে এইখিনি হৈ যায়, তেতিয়াহ'লে আপোনালোকে নেক্সট ৰিটেন এক্সাম আপোনালোকে দিব লাগিব। তাৰপিছত ইয়াত আপোনালোকে এপ্লাই কেনেধৰণে কৰিব। এপ্লাইটো আপোনালোকে অনলাইন মোডত কৰিব লাগিব। অনলাইন মোডত এপ্লাই কৰিব লাগিব আৰু ইয়াতে আপোনালোকৰ যাৱতীয় নথিপত্ৰ কিছুমান প্ৰয়োজন হ'ব। এই নথিপত্ৰখিনি আপোনালোকৰ খুব প্ৰয়োজন হ'ব। এই ডকুমেণ্টছসমূহ আপোনালোকে লগত ৰাখিব লাগিব আৰু আপলোডো কৰিব লাগিব এপ্লিকেশ্যন কৰোঁতে। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যনত আপোনালোকে ডকুমেণ্টছসমূহ কিমান চাইজত আপলোড দিব লাগিব, এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে। আপোনালোকৰ ফটো আৰু ছিগনেচাৰ কেনেধৰণে কিমান চাইজত দিব লাগিব, এইখিনি কথাও ইয়াতে উল্লেখ আছে। ফটোটো আপোনালোকৰ যিটো ফটো আপলোড দিব সেইটো 450 KB ভিতৰত হ'ব লাগিব, আৰু যিটো ছিগনেচাৰ হ'ব 100 KB ভিতৰত হ'ব লাগিব। ফৰ্মেটটো আপোনালোকৰ JPEG বা JPG বা PNG ফৰ্মেটত আপোনালোকে আপলোড কৰিব লাগিব। এইখিনি কথা ইয়াতে উল্লেখ আছে। গতিকে গোটেইখিনি কথা আপোনালোকে গম পালে। তাৰপিছত আপোনালোকৰ ৰিটেন টেষ্টটো কথা আছে ইয়াতে, যিটো পেট ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট হ'ব। ৰিটেন টেষ্ট হ'ব। তাৰপিছতহে আপোনালোকৰ ভাইভালৈ আহিব। এইখিনি কথা গোটেইখিনি কথা ইয়াতে উল্লেখ আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু কিমান মাৰ্কৰ ৰিটেন টেষ্ট হ'ব এইখিনি কথাও আছে। ফিজিকেল টেষ্ট কিমান মাৰ্কৰ হ'ব, গোটেই কথাখিনি আপোনালোকে বিজ্ঞাপনটোত লাভ কৰিব। ইয়াৰ কাৰণে আপোনালোকে অফিচিয়েল যিটো ৱেবছাইট আছে, ৱেবছাইটত যাব। আসাম পুলিচৰ যিটো অফিচিয়েল ছাইট, তাতে গ'লে আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব পাৰিব। ইয়াৰ আপোনাৰ অফিচিয়েল ৱেবছাইটটো মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় জানিবই। যিসকলে নাজানে তেওঁলোকে এই অফিচিয়েল ৱেবছাইটত যাব। এইটো অফিচিয়েল ৱেবছাইটটো আপোনালোকে দেখিছে slpbassam.in। এইটো হৈছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট ব'ৰ্ড আসামৰ অফিচিয়েল ৱেবছাইট। এই ৱেবছাইটত গ'লে আপোনালোকে সবিশেষ জানিব পাৰিব। আৰু যদি অধিক তথ্য জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত আপোনালোকে কমেণ্ট কৰিব পাৰে। মই কমেণ্ট কৰিলোঁ আপোনালোকক মই যিমানটো পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।